উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উচ্ছেদিত মহিলা আৰু আৰক্ষীৰ মাজত তীব্ৰ হতাহতিৰ ঘটনা এই মুহূৰ্তত সবিশেষ জনাম বটদ্ৰৱাৰ হাইডৱেত এবাৰ উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমি জনাই আছো বটদ্ৰৱা হাইডৱেত উচ্ছেদ চলাবলৈ যোৱা আৰক্ষীৰে হতাহতি হৈছে উচ্ছেদিত মহিলা কেইবাটাও বাসগৃহ উচ্ছেদ কৰিছে আৰক্ষী প্ৰশাসনে বটদ্ৰৱাৰ হাইডৱেত ইতিমধ্যে আৰক্ষী প্ৰশাসনে কেইবাটাও বাসগৃহত উচ্ছেদ চলাইছে মণ্ডল আৰু গাঁও প্ৰধানৰ বিৰুদ্ধে উচ্ছেদিতৰ বিস্ফোৰক অভিযোগ উচ্ছেদ স্থগিত ৰখাৰ বাবে ধন লৈছিল মণ্ডল নৃপেন দাসে অবৈধভাৱে বাস কৰা লোকৰ পৰা নিয়মীয়াকৈ ধন লৈছিল গাঁও প্ৰধান মঞ্জুৰ আলমে ধন লোৱাৰ পাছতো উচ্ছেদ কৰাক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ধন লোৱাৰ পাছতো আমি জনাই আছো উচ্ছেদ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মণ্ডল নৃপেন দাসে 40,000 গাঁও প্ৰধান মঞ্জুৰ আলমে লৈছিল 50,000 টকা উচ্ছেদৰ সময়তে মণ্ডল গাঁও প্ৰধানক জবাবদিহি কৰে উচ্ছেদিত লোকে ঠিং ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ মণ্ডল নৃপেন দাসৰ বিৰুদ্ধে আছে বহু অভিযোগ মৃত ব্যক্তিক জীৱিত সজাই মাটিৰ নামজাৰি কৰাৰ অভিযোগ নৃপেন দাসৰ বিৰুদ্ধে দৃশ্য দেখুৱাম বটদ্ৰৱাৰ দৃশ্য বটদ্ৰৱাত কেনেধৰণৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি দেখুৱাই আছো আৰক্ষী আৰু উচ্ছেদিত মহিলাৰ মাজত হতাহতিৰ সৃষ্টি হৈছে চাওক আৰক্ষী আৰু উচ্ছেদিত মহিলাৰ মাজত হতাহতিৰ সৃষ্টি হৈছে উচ্ছেদ চলাবলৈ যোৱা আৰক্ষীৰ হতাহতি উচ্ছেদিত মহিলা মণ্ডল আৰু গাঁও প্ৰধানৰ বিৰুদ্ধে উচ্ছেদিত বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে যে উচ্ছেদ স্থগিত ৰখাৰ বাবে মণ্ডল নৃপেন দাসে পইচা লৈছিল বা ধন লৈছিল অবৈধভাৱে বাস কৰা লোকৰ পৰা নিয়মীয়াকৈ লৈছিল ধন গাঁও প্ৰধান মঞ্জুৰ আলমেও ধন লোৱাৰ পাছতো উচ্ছেদ চলাইছে তাৰ বাবে এনেধৰণৰ পৰিস্থিতি আমি দেখুৱাই আছো উচ্ছেদৰ সময়তে মণ্ডল গাঁও প্ৰধানক জবাবদিহি কৰিছে উচ্ছেদিত লোকে মণ্ডল নৃপেন দাসে 40,000 গাঁও প্ৰধান মঞ্জুৰ আলমে লৈছিল 50,000 টকা ঠিং ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ মণ্ডল নৃপেন দাসৰ বিৰুদ্ধে আছে বহু অভিযোগ মৃত ব্যক্তিক জীৱিত সজাই মাটিৰ নামজাৰি কৰাৰো অভিযোগ আছে মণ্ডল নৃপেন দাসৰ বিৰুদ্ধে মহিলা সৈতে আৰক্ষীৰ হতাহতিৰ দৃশ্য আমি দেখুৱাই আছো মন্তব্য আছে আমাৰ হাতত বাকী আপোনাৰ অৰ্ডাৰ একদম গাবুৰা হুৰক গাবুৰা 50,000 টকা লৈছে গাবুৰা মণ্ডল লৈছে 40,000 টকা টকাটো মই ক'ত পালোঁ মোৰ বনীজনী এহাল ধমৰা গৰু দিছে ধমৰা গৰু তাতো বেছি পেলাই মই 40,000 টকা দিছোঁ গাম্বুৰা আৰু 50,000 টকা দিছোঁ
গাবুৰাক 50 দিছোঁ, মণ্ডলক 40,000 দিছোঁ। পইচা তোমালোকেতো আধা বিঘা মাটি পাবা, চৰকাৰী ঘৰ চৰ পাইছা, অমৃত বিখন আন্দোলনৰ গছ গছনি পাইছা, তোমাৰ বস্তুকেইটা ৰখাই দিম, আমি তাহাঁতক আধা বিঘা মাটি চমজাই আহিম। আৰু আমাৰ কেছটো কোন উকিলে নষ্ট কৰিছে, আমাৰ লোহাৰপুৰত আপুনি দিলীপ চাপ চৌধুৰীয়ে আমাৰ কেছটো বেয়া কৰিছে, আৰু মুকুল গোছাৰ উকিল বেয়া কৰিছে। বিপিএল মণ্ডলক বিপিএল বুলি কয় নেকি, লিপেন মণ্ডল 40,000 টকা দিছোঁ, গাবুৰাক 50,000 টকা দিছোঁ। ঘৰ ৰখাবৰ কাৰণে দিছোঁ, যে মোৰতো মানুহ নাই, মোৰ হাজবেণ্ড অকলে, মোৰ ঘৰটো ৰখাই দিব। তেওঁলোকে মই ডকুমেণ্ট দেখাইছোন, ডকুমেণ্ট দেখাই পৰা কৈছোঁ। পইচাটো তাহাঁতে বিচাৰিছে, মোৰতো টেকা দিব লাগিব, কোৰ্টে যদি ৰায় দিছে তাহাঁতক, তেতিয়াতো আমাক কিবা দিব লাগিব খৰচ পাতি, আমি তোমাৰ বস্তুটো ৰখাই দিম, কোৰ্টত পঠাই দিম, যে দুজনৰ পৰা 1 বিঘা মাটি অকলে নহয়, এইটো ভুল ছাৰ, এনেকুৱা কৈ পেলাই ল'লে। এইবিলাক মণ্ডলক 50,000, আপোনাক 40,000 টকা দিছে, যিটো তেওঁলোকে অভিযোগ কৰিছে, কিমান নাই আপুনি মাটি যদি ঘৰটো পোৱা হয় দিম বুলি কৈ দিয়া নাই। এইবিলাক এতিয়া এইবিলাক কথা নকৰিব, কাৰণ আমি ইয়াত অফিচিয়েল ডিউটি আহিছোঁ, চবৰে কথা শুনিব লাগিব, কাৰণ কালি পৰহি এভকশ্যন হ'ব, বছ আমি এইখিনিহে জানো। এই মাটিখিনি মোৰ ভণ্টি গিৰিয়াকৰ নামত, আব্দুল আহাদ আৰু এলিজা খাতুন, ফিৰোজা খাতুন, তাৰপিছত মৰিয়ম বিবি আৰু সকিনা খাতুন, তেহঁতৰ নামত 5জনৰ নামত এইটো মণ্ডলে আপোনাৰ নামজাৰি কৰি দিছে। কৈছে তোমালোকৰ ভাগত মাটি আছে, যে আধা বিঘা মাটি তোমালোকৰ নামত আছে, আৰু আধা বিঘা মাটি তোমাৰ সৰুসুৰাকৈ বেছি থৈ গৈছে। তাৰপিছত তেওঁ কি কৰিলে, কৈছে তোমালোকৰ ঘৰটো ৰখাই দিম, তোমালোকৰ আধা বিঘা মাটিটো পাবা, তুমি এটা কাম কৰা, মোক টকা 50,000 দিয়া। তাৰপিছত ভণ্টিয়ে মোক কোন মণ্ডল, এই নিপেন মণ্ডল। তাৰপিছত আমাৰ ভণ্টিয়ে ক'লে, দাদা আপুনি যে গৰুহাল দিছিলে, গৰুহাল বেছি পেলাওঁ, তেতিয়া 52,000 টকা বেছি 40,000 টকা তাৰপৰা মণ্ডলক দিলে, আৰু 10,000 টকা থাকিল মোৰ তাৰপৰা, আৰু 40,000 টকা আনি পেলাই মঞ্জুৰ আলী গাবুৰাক দিলে। সিহঁতে কৈছে আমি এইটো বস্তু মোকাবিলা কৰি দিম, কাৰণ তোমালোকৰ মাটি আছে, তোমাৰ সৰুসুৰা ভাগৰ মাটি পাইছা, এইটো মাটি তোমালোকে পাবাই। তেওঁ মাটি দেখুৱাইছে, মাটি দুটা দাগত চমেট আলী, আহেদ আলী দুটা দাগৰ পৰা মাটি 1 বিঘা বেচা দেখাইছে, আৰু সি পটা বনাইছে অনলি এজনৰ নামত, চমেট আলীৰ নামত। কিন্তু তেতিয়াও আমাৰ গাবুৰা মণ্ডলে কৈছে এইটো বস্তু শুধৰণি কৰা যাব, এইটো বস্তু এটা কাম কৰা, গোটেই জাজমেণ্টটো দিছে, কিন্তু তেওঁলোকৰ মাটিৰ নামত আছে। এতিয়া আমি এভকশ্যন যদি কৰিব যাওঁ, এভকশ্যন কৰিব পাৰিম, কিন্তু পিছত লাগি আকৌ জোঁট থাকিব, গতিকে তোমালোকৰ এইটো বস্তু আমি ঠিক ঠাক কৰি দিম, তোমালোকে ইমানখিনি পইচা দিয়া। তাৰপিছত পইচা দিয়া হ'ল নে নাই? দিয়া হ'ল, অলৰেডি দিয়া হ'ল। কাক কিমান দিলে? হেৰি দিলীপ গাবুৰাক মণ্ডলক দিলোঁ আপোনাৰ 40,000 টকা, আৰু মঞ্জু আলী গামবুঢ়াক দিলোঁ 50,000 টকা। তাৰপিছত আজি উচ্ছেদ অভিযান সিহঁতে কৈছে আমি মোকাবিলা কৰি আমি বস্তুটো চাম। চিৰিয়েল মতেদি আপোনাৰ 1 নম্বৰ আহেদ আলী, 2 নম্বৰ শ্বাহেদ আলী, 3 নম্বৰ চমেদ আলী। কিন্তু চমেদ আলীৰ ভাগটো এই ঘৰ মানুহ বহি আছে, শ্বাহেদ আলীৰ ভাগটো এইটো। কিন্তু এতিয়া সিহঁতে শ্বাহেদ আলীৰ ভাগটো একদম নহয়, চমেদ আলীহে হ'ব। এতিয়া চমেদ আলীটো কৰিব লাগে, সিহঁতে চমেদ আলী নকৰি পেলাই হেৰিটো কৰিলে, আপোনাৰ চমেদ আলী শ্বাহেদ আলীটো কৰিলে। কিন্তু মাটিটো প্ৰকৃত হিচাপে ভাই ককা হিচাপে 3 নম্বৰ দাগত 3 নম্বৰত যায়। এতিয়া কোৰ্টে কৈ আছে, কৈছে 3 নম্বৰ নহয়, তোমালোকৰ য'ত আছে তাতে হ'ব। আচ্ছা মানিছোঁ তাতে হওক, কিন্তু প্ৰকৃত হিচাপে তাৰ বাপকৰ ভাগৰ যিখিনি মাটি, সিহঁতে ভাই ভনী 4টা, মায়া গাড়ী 5জন মানুহৰ নামত 10 পোচাকে আধা বিঘা মাটি নামত উঠি আছে। আমি এইটো গাবুৰাকো কৈছোঁ, মণ্ডলকো কৈছোঁ, ADC হেৰি আপোনাৰ এই নাজিৰ ছাৰকো কৈছোঁ, ছাৰ এইটো এনেকৈ তেনেকৈ আছে। নাজিৰ ছাৰে কৈছে এইটো বস্তু তোমালোকে কোৰ্টত ৰখাই দিয়া, কিন্তু ইহঁতৰ পইচা পাতি হাতত নাই, যি আছিল সেইকেইটা 2জনক ভগাই দিলে। এতিয়া আমাৰ হেৰিয়ে কৈছে, উকিল বাইদেৱে কৈছে তোমালোকৰ এইটো বস্তু এভকশ্যন ফটকৈ কৰিব নোৱাৰিব, কাৰণ যিহেতু এইটো মাটি তোমালোকৰো নাম আছে, সিহঁতৰ নাম আছে। আধা বিঘা মাটিহে বেচা দেখাইছে, আধা বিঘা মাটিটো নামত আছে, গতিকে সেই আধা বিঘাটো মণ্ডলে উলিয়াই থৈ পেলাই বাকীখিনি এভকশ্যন কৰিব লাগিব। কৈছে আপোনালোকে 1 বিঘা মাটি 2জনৰ পৰা লৈছে, আপোনালোকে আধা বিঘা পাব। এতিয়া আপোনালোকে আধা বিঘা এভকশ্যন নহ'ব, ঘৰটো ৰাখি দিম, মোক 40,000 টকা দিয়া। মই 40,000 টকা এইটো মণ্ডলে কৰিছে, সেইটো মণ্ডল, কোনটো মণ্ডল? সেইজনী মণ্ডল।
কিমান বিচাৰিছে 40,000 টকা ৰাখিছে কি কাৰণে বিচাৰিছে কৈছে যে তোমাৰ তই 1 বিঘা মাটি তুমি কিমান পাও মাটি আমি কৈছে আমি ইয়াত 1 বিঘা মাটি পাওঁ বেচা কেইজনৰ পৰা দেখাইছে কৈছে চমেদালিৰ পৰা আৰু আহাদালিৰ পৰা দুজনৰ পৰা 1 বিঘা মাটি পাওঁ তেতিয়া তোমাৰ তই আধা বিঘা পাবাই ঘৰটো বনাইছোঁ তোমাৰ ঠিকেই হৈছে চৰকাৰী ঘৰ পাইছোঁ যদি কয় আমি কৈছোঁ ছাৰ আমাক তো ৰখাই দিব লাগে 40,000 টকা দিয়ক তোমাৰ ঘৰটো আমি ৰখাই দিম কোন মণ্ডলে বিচাৰিছে গাঁৱৰ 50,000 লৈছে পিছত কিমান দিছে পিছত কিমান দিলে মণ্ডলে মণ্ডলক 40,000 দিছে মণ্ডলক কিমান দিছে 40,000 কোন এই মণ্ডলক দিছে এই মণ্ডল আপোনাৰ পৰা আপুনি দিছে আমি দিছোঁ মোৰ কাকৈয়াৰ পৰা দিছে আমি এহাল গৰু বিক্ৰী কৰিছোঁ 50,000 টকা এই মণ্ডলৰ ল'লে 40,000 টকা আৰু গাঁওবুঢ়া লৈছে 50,000 টকা মোৰ টকাৰ পৰা 50,000 ধাৰা নিছোঁ আৰু তাত পৰা 10,000 লৈছে 40,000 মাটিখিনি কাৰ নামত আছে আমাৰ নামত আছে নাম কি আব্দুল আহাদ এলিজা খাতুন ফিৰোজা খাতুন মৰিয়াম বিবি চকিনা খাতুন ইহঁতৰ নামতো আছে মাটিটো আৰু আমাৰ শহুৰে ইয়াত মাটি পায় 1 বিঘা মাটি পায় আজি আপুনি যিহেতু পইচা দিছিলে মণ্ডলক 40,000 টকা দিছিলে তাৰপিছতো আজি উচ্ছেদ চলাইছে উচ্ছেদ চলাই দিছে গাঁওবুঢ়াকো 50,000 দিছোঁ গাঁওবুঢ়াকো উচ্ছেদ চলাই দিছে গাঁওবুঢ়াৰ নাম কি গাঁওবুঢ়া মঞ্জুৰ আলম গাঁওবুঢ়া এই মণ্ডলৰ নাম কি নিপেন বুলি কয় নিপেন 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 মণ্ডলে আপোনাৰ পৰা কিমান লৈছে 40,000 কি কাৰণে লৈছিলে কৈছে তুমিতো আধা বিঘা মাটি পাবা চৰকাৰী ঘৰ চৰ যদি বনাইছ তোমাৰ ঘৰটো আমি ৰখাই দিম তেতিয়াতো আৰু পেচ নাই তাহাঁতক আধা বিঘা মাটি আপুনি 40,000 টকা কেনেকৈ দিলে কেনেকুৱা দিলে আমি এহাল গৰু ৰাখিছিলোঁ মোৰ ভনীজনী এহাল গৰু কিনি দিছিলে ৰাইজকে সোধক এহাল গৰু কিনি দিছিলে দমৰা গৰু এই গৰুকেইটা আমি 50,000 টকা বেচিছোঁ 40,000 টকা গাঁওবুঢ়াকো মণ্ডলক দিছোঁ আৰু 50,000 টকা 10,000 টকা ইয়াৰ পৰা ৰোল আৰু 40,000 টকা মোৰ কাকাৰ পৰা কৈছোঁ এই যে মোৰ কাকা সেই 50,000 টকা দিলোঁ মোৰ ঘৰটো ৰখাবৰ কাৰণে গাঁওবুঢ়া লৈছে গাঁওবুঢ়া লৈছে নাম কি গাঁওবুঢ়া মঞ্জুৰ আলম গাঁওবুঢ়া আৰু মণ্ডলৰ নাম কি মণ্ডলম নিপেন